পুনৰ এছআইটিৰ জেৰাৰ সন্মুখীন হ'ব লাগিব ৰিপুন বৰা গৌৰৱ গগৈ প্ৰসংগত ৰিপুন বৰাৰ উত্তৰত এছআইটি সন্তুষ্ট নহয় এছআইটিৰ ওচৰত কোনো তথ্য দাখিল কৰিব নোৱাৰিলে ৰিপুন বৰাই দিল্লীলৈ যাবলগীয়া হোৱাৰ বাবে এছআইটিক অনুৰোধ কৰে ৰিপুন বৰাই আৰু সেইবাবে ৰিপুন বৰা অনুৰোধ ৰক্ষা কৰি এছআইটি আধাতেই জেৰা সামৰিলে জেৰাৰ প্ৰসংগত এই মন্তব্য কৰিছে তদন্তকাৰী বিষয়া ৰজি কলিতাই দলৰ ডেমেজ কণ্ট্ৰলৰ বাবেহে কিছুমান কথা কোৱা বুলি জেৰাত স্বীকাৰোক্তি দিছে ৰিপুন বৰাই তদন্তকাৰী বিষয়াক দিয়া স্বীকাৰোক্তি সংবাদ মাধ্যমত ৰাজহুৱা কৰিলে তদন্তকাৰী বিষয়া ৰজি কলিতাই কোঅপাৰেট কৰিছে কিন্তু তেখেতে যেটো আমি বিচাৰিছিলোঁ তথ্য দিবলৈ তেখেতে নোৱাৰিলে সেইবাবে আজি তেওঁৰ কিবা মিটিং আছে বুলি ক'লে দিল্লী সোনকালে যাব লাগে বুলি কোৱাৰ কাৰণে আজি যাবলৈ দিলোঁ কিন্তু আৰু সময় দিছে তেওঁ তথ্যখিনি আমাৰ ওচৰত আনি পেলাই দিব আৰু কেতিয়ালৈকে আহিব বা মাতিম খুব সোনকালে মাতিম তেওঁ সহযোগ কৰাৰ যিবিলাক প্ৰশ্ন আপোনালোকে সোধা হৈছে তেওঁলোকে সঠিক উত্তৰ দিছেনে বাৰু উত্তৰবোৰ দিছে মানে তেখেতে নিজে কৈছে যে কিছুমান বস্তু ডেমেজ কণ্ট্ৰলৰ কাৰণে ক'ব লগা হ'ল পাৰ্টিৰ ডেমেজ কণ্ট্ৰলৰ কাৰণেহে ক'ব লগা হৈছে বুলি তেওঁ নিজে কৈছে আৰু তেওঁ অলপ ভাবিও চাব বুলি অলপ সময় দিছে তেওঁ কিছুমান কথা কৈছে এতিয়া যে এছআইটিৰ পাকিস্তানত গৈ সোধপোছ কৰিব নোৱাৰে তেনেধৰণৰ কিছুমান কথা কৈছিল তেনেকুৱা ধৰণৰ কিবা সোধা গৈছে নেকি তেওঁ যিটো কৈছে সেইটো তেওঁ ভুল কৰা বুলি স্বীকাৰ কৰিছে তেওঁ কৈছে সেইটো ক'ব নালাগিছিলে কিন্তু মানে পলিটিকেল এটা ষ্টেটমেণ্ট আছিল সেইটো মানে মোৰ ভুল হৈ গ'ল বুলি তেখেতে কৈছে আৰু তেওঁ মানিছে এছআইটিটোৰ যে ক্ৰেডিবিলিটি আছে বুলি মানি পেলাই আজি আহা বুলি কৈছে নহ'লেতো নাহিলে হয় কোঅপাৰেট কৰিছে মুঠতে আহিছে আৰু এটা কথা তেওঁ কৈছে যে দিগন্ত কলিতা আৰু মুখ্যমন্ত্ৰীক মাতিব লাগে ইয়ালৈকে সেইটো কিমান দূৰ মানে কথাটো কেনেকুৱা চাব লাগিব তেখেতেহে কৈছে তেখেতৰ হাতত মানে তথ্য আছে তেখেতে যিটো কৈছে এতিয়া চাওক আমাৰ ক্ৰিমিনেল জুৰিছপ্ৰুডেন্সত কয় যে য'ত ইভিডেন্স আছে তালৈকে আমি যামেই সেইখিনি আমি বিচাৰিমেই তেওঁ আছে বুলি কৈছে আৰু কাবাক মাতিব নি কংগ্ৰেছৰ দেখা যাওক কি হ'ব পৰ্যায়ক্ৰমে আপোনালোকে চিটাৰ প্ৰথমটো প্ৰথম মানে বৰাই জেৰাৰ প্ৰথমবাৰ নাই আমি বহুত কৰিছোঁ পৰৱৰ্তী সময়লৈ গৌৰৱ গগৈক মাতা হ'ব নেকি পৰ্যায়ক্ৰমে আপোনালোকে গম পাই যাওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ